আজি সমগ্ৰ অসমৰ লগতে ভবানীপুৰ সৰভোগ সমষ্টিটো আজি বিনামূলীয়াকৈ ৰেচন কাৰ্ড দিয়া কাৰ্য আমি আৰম্ভ কৰিলোঁ আৰু আমাৰ ইয়াতে এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে নন্দিতা গাৰ্লছা ডাঙৰীয়ানী উপস্থিত আছে। মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকৰ ফলস্বৰূপে আজি আমি 40,85,000 মানুহক চাউল দিবলৈ আমি সক্ষম হ'লোঁ। আৰু অকল চাউলে নহয়, 5 লাখ টকাৰ যি আয়ুষ্মান কাৰ্ড, এই কাৰ্ডৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে আজি এনেকুৱা ব্যক্তিসকলে যি সহায় পালে, যে আগন্তুক দিনত ভগৱানে নকৰক তেওঁলোকৰ যদি অসুখ বিসুখ হয়, তেওঁলোকে ভাৰতবৰ্ষৰ যিকোনো ঠাইতে চিকিৎসা কৰাৰ এটা যিটো সুযোগ পাইছে, এই সুযোগ মই জীৱনত প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ক্ষেত্ৰতে দেখিছোঁ। কাৰণ দুখীয়াৰ কল্যাণৰ যদি কাম কৰিছে এগৰাকী প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দুখীয়াৰ কাৰণে যদি মই কাম কৰা দেখিছোঁ, মহিলাৰ কাৰণে যদি কাম কৰা দেখিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তা, আৰু এই দূৰদৰ্শী চিন্তাৰে আমি দুখীয়াক কল্যাণ কৰাৰ লগতে কৃষকক কল্যাণ কৰাৰ লগতে আমি মহিলাসকলক কল্যাণ কৰাকৈ নিৰন্তৰ প্ৰচেষ্টা আমি চলাই আহিছোঁ। আৰু মই ভাবোঁ যে 24 তাৰিখৰ ভিতৰতে আমি 40 লাখ মানুহে জানুৱাৰী মাহৰ চাউলটো জানুৱাৰী মাহতে ল'ব পাৰিব আৰু লগত আয়ুষ্মান কাৰ্ডো পাব। এইটো এটা বৃহৎ এটা আঁচনিৰ সফল আঁচনি হিচাপে গণ্য হৈছে। এতিয়াও আমাৰ হাতত আৰু 8 লাখ আমাৰ আছে, 8 লাখ মানুহক দিব পৰা প্ৰভিজন আছে। সেইখিনি যিসকল মানুহ ড্ৰপ হৈ গৈছে, কিবা কাৰণত যদি ৰৈ গৈছে, সেইখিনি মানুহক আমি প্ৰায়ৰিটি হিচাপে আমি দিম। তাৰ লগে লগে যিসমূহ 4th গ্ৰেডৰ যিসমূহ চাকৰিয়াল আছিলে, যিসকল ৰিটায়াৰমেণ্টত গৈছে, আমি তেওঁলোকৰ যিহেতু 4 লাখতকৈ যিহেতু আয়টো কম, 4th গ্ৰেডত ৰিটায়াৰমেণ্ট যোৱা কণ্ট্ৰেকচুৱেলৰ যিসমূহ ষ্টাফ, সেইসকলকো আগন্তুক দিনত এই 8 লাখৰ পৰা দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু সৰ্বমুঠ আমাৰ 50,000 মানুহক আমি সেই চাউল দিবলৈ পাৰিম।